যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ যুৱ সংসদ 2025 ঐতিহ্যমণ্ডিত চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় যোৰহাটত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটীস্থিত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঞ্চলিক কাৰ্যালয়ৰ সহযোগিতাত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ৰাষ্ট্ৰীয় যুৱ সংসদ 2025 এই প্ৰতিযোগিতাত যোৰহাট আৰু গোলাঘাট জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ 150 গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে এই যুৱ সংসদৰ বিষয় আছিল এক দেশ এক নিৰ্বাচন বিকশিত ভাৰত অভিমুখে এক যাত্ৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে সংসদীয় ব্যৱস্থা গণতান্ত্ৰিক নীতি নিৰ্দেশনা একক নিৰ্বাচনৰ সম্ভাৱনা আৰু ইয়াৰ দেশব্যাপী প্ৰভাৱৰ বিষয়ে গভীৰভাৱে নিজৰ যুক্তি দাঙি ধৰে উল্লেখযোগ্য যে এই যুৱ সংসদৰ বিজয়ী দলে অসম বিধানসভাত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ যুৱ সংসদ প্ৰতিযোগিতাত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিব এই ধৰণৰ কাৰ্যসূচীয়ে অসমৰ শিক্ষাৰ্থীসকলৰ ভিতৰত নেতৃত্ব গুণ আৰু যুক্তিবাদী চিন্তা চেতনাৰ বিকাশ ঘটোৱাৰ লগতে দেশৰ গণতান্ত্ৰিক পৰিৱেশ অধিক দৃঢ় কৰিব বুলি আশা কৰা হৈছে অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 যুৱকসকলক আগবঢ়াই নিয়াৰ যিটো পদক্ষেপ যি এক কাৰ্যসূচী গ্ৰহণ কৰি আমাৰ ঐতিহ্যমণ্ডিত চিকেবি কমাৰ্চ কলেজক সুবিধা দিলে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই দুদিন যি এটা আমাৰ ইয়থ পাৰ্লিয়ামেণ্ট হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ বক্তব্য আগবঢ়োৱাৰ ক্ষেত্ৰত যি যেনেধৰণে আগবঢ়াই নিলে আমি বহুত কথা শিকিব পাৰিছোঁ চৰকাৰে যিটো পদক্ষেপ লৈ এক দেশ এক নিৰ্বাচনৰ যিটো কাৰ্যসূচী লৈছে আমাৰ এই প্লেটফৰ্মৰ পৰাই তেওঁলোক গৈ পেলাই তেওঁলোকে যে তেওঁলোকৰ নিজৰ অভিমত দাঙি ধৰিছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ 150 জন যুৱ নেতাই ইয়াত তেওঁলোকৰ বক্তব্য বঢ়াইছে আৰু তেওঁলোকৰ যিটো অভিমত এক দেশ এক নিৰ্বাচনৰ বিষয়ে সেইখিনি তেওঁলোকে ব্যক্ত কৰিছে আমাৰ মহাবিদ্যালয়ত এনেকুৱা ধৰণৰ বিভিন্ন অনুষ্ঠানৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে কাষৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো আমি উপকৃত হোৱাকৈ কিছুমান কাৰ্যসূচী গ্ৰহণ কৰোঁ ইয়াৰ এটা কাৰ্যসূচী আৰু ভাৰত চৰকাৰৰ এই এনেধৰণৰ পদক্ষেপক আমি আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা প্ৰশংসা জনাইছোঁ আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে অতি গৌৰৱৰ বিষয় আমাৰ মহাবিদ্যালয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত আমাৰ এই মহাবিদ্যালয়ত গোটেই ভাৰতবৰ্ষত যি 300খন ইনষ্টিটিউচনত প্ৰতিষ্ঠানত যি এই যুৱ সংসদ প্ৰতিযোগিতা হৈ আছে এই প্ৰতিযোগিতাৰ এখন নোডেল ডিষ্ট্ৰিক্ট হিচাপে আমাক চিলেক্ট কৰিছিল ভাৰত চৰকাৰে আৰু তাৰ কাৰণে গোলাঘাট আৰু যোৰহাট জিলাৰ যিসমূহ প্ৰতিযোগী সেইসকলৰ ভিতৰত আমাৰ মহাবিদ্যালয়ত আজি প্ৰতিযোগিতা অনুষ্ঠিত হৈছে প্ৰায় 517 জন প্ৰতিযোগীৰ ভিতৰত আমি 150 জন নিৰ্বাচিত কৰি 150 জন প্ৰতিযোগী আমি মহাবিদ্যালয়ত আমন্ত্ৰণ জনাইছিলোঁ যোৱাকালি ৰাতিপুৱাৰে পৰা আজি এতিয়ালৈকে প্ৰায় 150 জন প্ৰতিযোগীয়ে নিজৰ তেওঁলোকৰ অভিব্যক্তি তেওঁলোকে ব্যক্ত কৰি আছে আৰু প্ৰায় 4টা সেশনত আমাৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু 2টা সেশন আমাৰ বাকি আছে তাৰ পিছত আমাৰ ইয়াৰ পৰা যিসকল নিৰ্বাচিত হ'ব তেওঁলোকক বা অসমৰ বিধানসভাত যি কম্পিটিশ্যন হ'ব প্ৰতিযোগিতা হ'ব তাৰ বাবে নিৰ্বাচিত হ'ব আৰু তাৰ পৰা যিসকল নিৰ্বাচিত হ'ব সেইসকলক ভাৰতবৰ্ষৰ লোকসভাত যি মূল চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতা হ'ব সেই প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হ'ব